গুড মৰ্নিং ফ্ৰম সপ্তাহ আৰু কালি আমি ইয়াতে সপ্তাহত আহি পাইছিলো ইয়াৰে ওয়েদাৰটো চাওক কেনেকুৱা একদম পুৰা মেঘ চাওক কাৰণ আমি একদম পুৰা হাইটত আছো ন একদম পুৰা মেঘ চাওক কেনেকুৱা মেঘ আৰু ইয়াতে বৰষুণ কেতিয়া আহে কেতিয়া বতৰ ভাল হয় কোনো ঠিক নাই আৰু ইয়াৰ পৰাই মানে আমাৰ তুংগনাথ যাত্ৰাটো ষ্টাৰ্ট হ'ব য'ত ৱৰ্ল্ডৰ সকলোতকৈ হাইয়েষ্ট ওখ ঠাইত থকা মন্দিৰটো শিৱ মন্দিৰটো মানে আছে তো আৰু ইয়াৰ পৰা এইখিনি চাই চাওক কি ধুনীয়া লাগিছে চাৰিওফালে একদম পুৰা মেঘে আৱৰি ৰাখছে আৰু আমাৰ ট্ৰেকিংটো ষ্টাৰ্ট হ'ব এই তাৰ পৰা এই যে এখন গেট আছে নহয় এই যে এখন গেট দেখা পাইছে নহয় ইয়াত শিৱৰ সেই গেটৰ পৰা আমাৰ ট্ৰেকিং ষ্টাৰ্ট হ'ব এনেকে একদম ওপৰত গুড মৰ্ণিং বাবু গা ধোৱা হৈ গ'ল এই ময়ে গা ধোৱা নাই এতিয়ালৈকে চবতে দেৰি ময়ে কৰি আছো লেজি হৈ আছো তাৰমানে মই গাটো পটাপট ধুই আহোঁ গাটো ধুই আৰু ট্ৰেকিঙত ওলাব লাগে কাৰণ আজিতো একদম ফাটাফাটি এডভেঞ্চাৰ হ'ব ফাটাফাটি ধামাকা ভিডিঅ' হ'ব হৈছে মোৰো হৈ যাব আৰু 2 মিনিট আৰু চালে এইটো ভাল লাগিছে চাওক নে মেঘে একদম এনেকৈ আৱৰি আছে আৰু কালি ৰাতি এনেকুৱা বৰষুণ হৈছে নহয় মানে ৰ'দ দিয়ে বৰষুণ হয় এনেকুৱা তো এতিয়া গা ধুই ল'ম পটাপট আগত গা ধুই ল'ম তাৰপিছত ট্ৰেকিঙত ওলাম আৰু এতিয়া ফ্ৰেছ হৈ ৰুমৰ পৰা ওলাই আহিলোঁ এতিয়া প্ৰথমতে ব্ৰেকফাষ্ট কৰি ল'ম তাৰপিছত গাড়ী ইয়াৰ পৰা আমি চনপ্ৰয়াগ যিহেতু আজি তুংগনাথ ট্ৰেক কমপ্লিট কৰি তুংগনাথ দৰ্শন কৰি তাৰপিছত আমি যাম কেদাৰনাথৰ কাৰণে আমি গাড়ী ঠিক কৰি ল'ব লাগিব কিন্তু তাৰ আগতে ইয়াতে গাড়ী কাক পাওঁ চাওঁ আৰু এতিয়া আহিছোঁ ৰাতিপুৱা ওলাই আহি এতিয়া হোটেলত অলপ ব্ৰেকফাষ্ট কৰিলোঁ আমাৰ গাড়ী ঠিক হৈ গ'ল মানে চনপ্ৰয়াগলৈকে কেদাৰনাথলৈকে আৰু ইয়াতে এটা চাওক কি ধুনীয়া লাগিছে শিৱ পাৰ্বতী বিবাহস্থল টিউগী নাৰায়ণ মন্দিৰ ইয়াতে গোটেইকেইটা আছে মানে কাশী বিশ্বনাথ আছে শিৱ পাৰ্বতী বিবাহস্থল আছে গোটেইকেইটা মন্দিৰ চাওক কি ধুনীয়া লাগিছে আহি একদম পুৰা ব্ৰেকফাষ্ট কৰিলোঁ একদম প্লেট চাফা হোৱাৰ পাছতে মই ভিডিঅ'টো কৰিলোঁ মানে পাহৰি গৈছিলোঁ আৰু এইফালে ৰান্ধনি শিকাই দিলে এইটো আজি একদম আলুটো মানে আজি খাই একদম ঘৰৰ নিচিনা পাইছোঁ আৰু এইফালে প্ৰীতমৰ কিবা অলপ গৰম হৈছে মোৰটো বাদ দিয়ক কিন্তু এইফালে আলু ভজা আৰু ৰুটি মুন্না ঠিকে আছে হেল্ল' কি খাই আছা চাহ খাই আছা তো আমি খাই লৈ এইবাৰ আমি ডাইৰেক্ট ট্ৰেকিং আৰম্ভ কৰিম বেছি টাইম নহয় 2-3 ঘণ্টাৰ ট্ৰেকিং এইটো কিন্তু বহুত ধুনীয়া জাৰ্ণিটো হ'ব আজিলৈকে আৰু ট্ৰেকিংটো বহুত ধুনীয়া হ'ব গৈ আছে আপোনালোকে ভিডিঅ'টো চাই থাকিব হৈ গ'ল কিন্তু ট্ৰেকিঙত মেইন সাথী হিচাপে যদি লৈ আপোনালোকে এই লাঠি ল'ব লাগিব এডাল লৈ ললো ফাইনেলি চাওক সিফালে ৰ'দ দিছে আমি ট্ৰেকিং ষ্টাৰ্ট দিছো আৰু ৰ'দটো অলপ ওলাইছো আশা কৰো ৰ'দটো ওলাব ন ৰ'দটো ওলালে ভাল লাগব কাৰণ তোমাৰ বেয়া লাগব নাই ৰ'দটো ওলাব লাগে আমাৰ কাৰণে আৰু আমাৰ জাৰ্ণি ষ্টাৰ্ট হ'ল চাওক সন্মুখত মেইন গেটখন তুংগনাথৰ আৰু এতিয়া তুংগনাথক সেৱা কৰি আমাৰ জাৰ্ণি ষ্টাৰ্ট হ'ব ইফালে চাওক গোটেই ঘোঁৰা মানে এইবিলাক ঘোঁৰা বুলি নহয় আচলতে খচ্চৰ বুলি কয় যিবিলাক এইবিলাকৰ দ্বাৰা ট্ৰেকিং কৰে কিন্তু আমি ইহঁতক ব্যৱহাৰ নকৰোঁ আমি নিজে খোজকাঢ়ি যাম চাওক আপোনালোকে যদি এনেকুৱা তীৰ্থস্থানত আহে যদি ঘোঁৰাবিলাকক বা যদি আপোনালোকে খচ্চৰবিলাকক ব্যৱহাৰ কৰে তেনেহ'লে আপোনালোকে ঘৰত বহি থাকোঁতেই ভাল আৰু নিজেই কষ্ট কৰি যোৱাটোহে মেইন ট্ৰেকিং ষ্টাৰ্ট সকলোৱে একেলগে মিলি হৰ হৰ মহাদেৱ তো বলক চাওক আমাৰ ট্ৰেকিং ষ্টাৰ্ট হ'ল চন্দ্ৰশিলাৰ সপ্তাহ তুংগনাথ চন্দ্ৰশিলা ট্ৰেক আৰু ইয়াত অকল মানে বহুত জীৱ জন্তুও পোৱা যায় দেই চাওক এইখন আৰু এইখন এখন কেদাৰনাথ ৱাইল্ড লাইফ চেংচুৰী হয় সেইকাৰণে চাৰিওফালে একদম পুৰা জংঘল তো এতিয়া আমি এনেকৈ চন্দ্ৰশিলা ট্ৰেকত ষ্টাৰ্ট কৰিব গৈ আছো এনেকৈ আৰু চাওক এনেকৈ বালা পাথৰ কৰিয়েই আছে ইয়াতে ঘোঁৰাবিলাকৰ দ্বাৰা এনেকৈ একদম ওপৰত লৈ যোৱা হয় আৰু চাওক কিমান জংঘল চাওক না গছবিলাক কি ধুনীয়া লাগিছে পৰিৱেশটো আৰু এইবিলাক চাওক দৌৰি আহি আছে এনেকৈ আমি লাহে তুংগনাথ বাবালৈকে গৈ আছো সৰু ষ্টাৰ্ট লৈ প্ৰীতম মোৰটো ঠিক হ'ল মোৰ ঠিকৰ কথা প্লিজ মোৰ ঠিকৰ কথা নহয় এই ট্ৰেকিঙতে অৱস্থা ফাটি আছে এইটোৱে এনেকৈ জুচ বিক্ৰী ৰাস্তা এনেকৈ জুচ বিক্ৰী কৰি আছে চাওক আৰু এটা কথা কেদাৰনাথ অমৰনাথৰ দৰে ইয়াতেও ঘোঁৰাতে ট্ৰেকিং কিন্তু আমি এই ঘোঁৰা ট্ৰেকিং একেবাৰে আমি ছাপৰ্ট নকৰোঁ ঘোঁৰাবিলাক কেনেকৈ ট্ৰেকিং কৰি আছে চাওক ইফালে ঘোঁৰা লৈ আছে
চাওক আপোনালোকে যদি তীৰ্থ ইচ্ছা নাহে এইবিলাকক নিৰীহ প্ৰাণীবিলাকক আপোনালোকে কষ্ট দিব নালাগে মই ভাবো তো সেইকাৰণে আমি ঘোঁৰাটো নলওঁ এটলিষ্ট আৰু এইখন চাওক ইয়াতে কি আছে এইখন মই বাঘৰ ছাল বুলি ভাবিছিলো পাগলা টনিক নে কি কৈছিল পাগলা টনিক নেকি পাগলা টনিক বঙাইগাঁৱৰ পৰা আনিছে পাগলা টনিক নয়ন দাই নাম দিছে পাগলা টনিক খাইছে বোলে এনাৰ্জি টনিক নহয় পাগলা টনিক চল 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 কি চিন্তা কৰি আছা তোমাৰ মুখৰ বেয়া শব্দ গিলা ভাবি আছো মই কি বেয়া শব্দ ক'লো কম নেকি হয় এই ধৰ্মযাত্ৰাত আহি বেয়া শব্দ ক'ব বুলি মই আগতে ইমান মানা চিনা আছিল বা ইমান ৰেছপেক্ট কৰে একো তোমাৰ আগত মই কোৱা নাই নহয় আজি মইতো লগতে আছো তোমাৰ আগত কোৱা নাই তোমাৰ মই পিছফালে কৈছো ইকুৱেলিটি মেটাৰ কৰে না মই পিছফালে কৈছো আৰু আহি চাওক এখন এইখিনি একদম খোলা ঠাই পাইছো চাওক কি ধুনীয়া লাগিছে এইখিনি ৱাও গছবিলাকৰ মাজে মাজে একদম বিৰাট ধুন আৰু এইটোক চাওক একবাৰ লাঠি চলাই দিয়ে একবাৰ লাঠি লৈ কি হৈছে কি অত্যাচাৰৰ ফল হ'ব নালাগিছিল এইখিনি চাওক না কি ধুনীয়া লাগিছে মজা লাগিছে আৰু এইখিনিত চাওক কি ধুনীয়া এটা প্লাছ ফটো ভিডিঅ' ৰিল হৈ গ'ল আপোনালোকে ইনষ্টাগ্ৰামত পাব আৰু সেইফালে আৰু এটা আমাৰ গ্ৰুপ ফটো হ'ব এতিয়া ধুনীয়া চাই গ্ৰুপ ফটো এটা গ্ৰুপ ফটো আৰু চাওক ইয়াতে এনেকে পানী খাই ল'ম नहीं मुंह नहीं लगाया तू हाँ अच्छा घोड़ा पीटे उसमें पानी बोले हाँ आमियो तो घोड़ा ही হৈ আছে हम भी घोड़ा बनाए আৰু সব মেঘবিলাক কেনেকৈ আগবাঢ়ি আছে মেঘবিলাক একদম পুৰা কুল হৈছে সব এতিয়া একদম পুৰা গ্ৰীন এইখিনি গ্ৰীন গ্ৰীন দেখা পাই আছিলো সব একদম পুৰা মেঘ আহি গ'ল একো দেখা নাপায় এতিয়া সব এইফালে তাতক একো দেখা নাপায় একদম দেখা নাপায় সব দেখা নাপাই গ'ল মানে হঠাতে মেঘ আহে হঠাতে একদম এনেকুৱা হৈ যায় মই বহুত ধুনীয়া ট্ৰেক পাইছো সঁচাকে ইয়াৰে আগতে মই অমৰনাথ কেদাৰনাথ ট্ৰেক কৰিছিলো কিন্তু এনেকুৱা ধুনীয়া ট্ৰেক মই কৰা নাছিলো এইটো সবচে বেষ্ট লাগিছে বৰ্তমানলৈকে বেষ্ট চলি আছে ঐ এই যে চাক আমাৰ আজি সঁচাকে আজি পাগলা টনিক খাইছে কিবা চাওক কি কৰিব লাগছে এইটো কিয় একদম খাৰা ৰাস্তা হল ইফালদি নাযায় সি ইফালদি যাব ধৰিছে এই চা এইবাৰ কি লাগাইছে দেখ কি লাগাইছে চাওক ওচৰতে আছে আৰু এইফালে বাদবাদী চলি আছে বাদবাদী ভাইয়া বাদবাদী মৌকা মিলে বাদবাদী সঁচাকে বম জোকাৰ হৈছে ৰে সঁচাকে নাজানো কি খাইছে মুঠতে কিবাটো খাইছে নিশ্চয় ঘোঁৰাৰ ঘাঁচ খাইছে বোলে তো এতিয়া আমাৰ এটা ব্ৰেক লৈছো অৰেঞ্জ ব্ৰেক হ'ব এতিয়া কাৰণ ইমান ধুনীয়া পৰিৱেশত এনেকে ব্ৰেক লৈ গৈ ভাল লাগে কাৰণ ইয়াৰ চাদা ব্ৰেক হ'ব ইমান মানে এই জলদি ট্ৰেকটো শেষ কৰাৰ ইচ্ছা নাযায় অলপ লাহে লাহে আমি ব্ৰেক লৈ মানে কথা কিয় নকয় ভাগৰ লাগি আছে চিটুৱেশ্যনটো মজা লৈ গৈ আছো এই কি ক ৰিয়েল কথা কিয় নকয় ভাগৰ লাগিছে এই মিছা কথা শিৱ বাবাৰ তাতে গৈ আছো ভাগৰ নালাগে এতিয়া অৰেঞ্জ ব্ৰেক চলি আছে অৰেঞ্জ নিকাই আছো এই নৰুদে এইটো নিকা এইটো ল যাৰ কাম এইটো তাকে দিব লাগে এই আমাৰ দ্বাৰা নহব নিকা এটা বস্তু খাব চন্দন দা মুৰ্গে বহুত ভাল আছে মুৰ্গে তো লয়েল হয় বহুত বেছি ভাল আছে জানে না এটা মই জানো এইটো জানে দেই আমাৰ মেডামে জানে এইটো প্ৰীতম আজি সঁচাকে বম কমেডি কৰি আছে ৰে সঁচাকে প্ৰীতমে বম কমেডি কৰি আছে আৰু তাৰ অৰেঞ্জ খালে মাথা ঘূৰাই চাওক কি কথা কয় আমি কৈছো অৰেঞ্জ ব্ৰেক এটা লৈ লম সি কৈ দিছে মই অৰেঞ্জ নাখাও এনাৰ্জি নহয় মোৰ অৰেঞ্জ খালে বোলে মাথা ঘূৰাই তাৰ উল্টা হলে মানে প্ৰীতম মানে কি কম ছাগল সেইটোৱে অলপ আমাৰ কমেডি হৈ আছে মোৰ ইমান গুণ কিয় গাই আছে মেইন তাৰ সেইটা ধান্দা মই তাকে ভাবো ইয়াৰ আগত মানে ইমান গুণ গাই আছে নহয় মোৰ চন্দন দা অমুক হয় চন্দন দা লয়েল হয় বাপৰে বাপ আজিৰ যুগত লয়েল ল'ৰা নাপায় অমুক তমুক মোৰ গুণ ইমান গাই আছে মই ভাবি আছো তাকে যে ইয়াৰ হৈছে কি আচলতে ইমান গুণ গাই আছে পাৰ্টিৰ লাগব অকে ইয়াক পাৰ্টি এটা দি দিম বাৰু
চাদা কৰিলে হৈ গ'ল মাটি আৰু চাওক এতিয়াই মেঘ আহি গৈছিল আৰু এতিয়া একদম পুৰা খুলি গ'ল একদম আৰু নয়নদাহঁতে একেবাৰে ওপৰত গৈ পাইছে লাহে লাহে যাই থাক ৰেষ্ট লৈ লৈ আমিও লাহে লাহে ৰেষ্ট লৈ লৈ গৈ আছো আৰু ৰাস্তাটো সেইফালে সেনেকে গৈছে আমি অলপমান এটা শ্বৰ্টকাট লৈ আছো চাওক আমাৰ মেডামকো উঠাই লৈ গৈ আছো ডিচিশ্যন তাইৰে আছিল কিন্তু বলক আমিও শ্বৰ্টকাট তাই পাৰে যদি আমিও পাৰিম নেকি বলক এতিয়া বিন্দাছ গৈ থাকো কিয় পৰা চাওক পৃথিৱীৰ সকলোতকৈ ওখ স্থানত থকা মহাদেৱ মন্দিৰত গৈ আছো এনেই নহয় সেইকাৰণে চাওক এতিয়াই মেঘ আহে এতিয়াই ক্লিয়াৰ হয় মানে ক'ব গ'লে আজি একদম মেঘৰ লগত আছো আমি ক'ব গ'লে বহুত হাইটত আছো চাওক সেইকাৰণে একদম পুৰা মেঘ 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 এতিয়াই মেঘ আহি গৈছে আৰু অকণমান পাছত আকৌ মেঘখিনি ক্লিয়াৰ হয় সেইটোৱেতো ইয়াৰে খাচ য'ত পৃথিৱীৰ সকলোতকৈ ওখ স্থানত আমাৰ টুংগনাথ বাবাৰ মন্দিৰ আৰু আপোনালোকক এইটো দেখাব গৈ আছো আপোনালোকে ভিডিঅ'টো চাই থাকিব থেংক ইউ আণ্টি থেংক ইউ हर हर महादेव कहाँ से हो आप लोग आंटी हम लोग बद्रीनाथ से आए हैं कल मतलब कल सब बद्रीनाथर मानार इहते मानार पर आइसे या टुंगनाथत और यहाँ शॉर्टकट लेकर बुगियालो में प्रवेश करना दंडनीय अपराध है लिखा আছে মানে কি শৰ্টকাট লৈ আপোনালোকে যিবিলাক এই ঘাঁহবিলাক আছে নহয় এই ঘাঁহবিলাকক বুগিয়ালো বুলি কয় তো এইটো অপৰাধ আপোনালোকে শৰ্টকাট নল'ব জানটো কিয় কৈছে এনেকা মোৰ মাক ফোন কৰিছে সংসাৰত আজিও জুই লাগছে ইয়াৰ আগৰ পৰা শুনাই পাই আছে আপোনালোকে আগৰ ভিডিঅ'বিলাকত ইয়াৰ সংসাৰখনৰ কথা আৰু গম পাইছে আমি যাওক হাই আহি হাই আহি এতিয়া আৰু মেঘখন খুলি গ'ল চাওক একদম পুৰা ছুইজাৰলেণ্ড টাইপ ভাইব পোৱা যায় ঘাঁহ বনবিলাক চাওক না একদম পুৰা সঁচাকে ছুইজাৰলেণ্ড ফিল হয় এইবিলাক এনেকে আমি এইবাৰ অলপমান শ্বৰ্টকাট লোৱা ট্ৰাই কৰিম উপায় নাই আৰু গছবিলাক ভাল লাগিছে কাজু গছ নিচিনা কিন্তু এইবিলাক কাজু গছ নহয় কিবা ফুলৰ গছ হয় এইবিলাক কি এক বহুত পাখা আছে চাওক গোটেইবিলাক এনেকে হেলনীয়া হৈ আছে আৰু সেইফালে এইবিলাক ভৰি আছে এই গছবিলাকে আৰু চাৰিওফালে একদম পুৰা বুন 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 ভাল লাগিছে দেই এইখিনি একদম পুৰা গ্ৰীনাৰী চাওক আৰু এইফালে ফটোৰ পোজ দি আছে চাওক মাটি মাটি আহি থাক মাটি মাটি আৰু ইহঁতে আহি আছে এনেকে লাহে লাহে আমি আধাই আহিলো আৰু আধা যাব লগা আছে চাওক তেনেহ'লে কিমান ট্ৰেকিং ইমান ইজি নহয় আৰু এনেকৈ চাওক কিমান হাইটত আহিলো এতিয়াও হাইটত যাব বাকী আছে চাওক সঁচাকে বহুত ধুনীয়া ট্ৰেকিং এখন দোকান পাইছো ইয়াতে অলপ চকলেট লৈ লওক কেইটামান চব আৰু তাত খং উঠি গৈছে গাইজ লৈ আহিছো যে এইবিলাক নিজৰ ভাষাগিলা নিজৰ শব্দগিলা নিজে কেনেকে বিহেভ কৰি আছে মোৰ লগত হিলা কোৱা তুমি লৈ আহাৰ কাৰণে মোৰ খং উঠছে নেকি মই কি বিহেভ গুছা মোবাইল গুছা মই কি বিহেভ কৰিলো চব তাই যাব নোৱাৰে কাৰণে মই কৈ আছো কি বন্ধু বন্ধ কৰা না এতিয়া বন্ধ কৰো আৰু চাওক ৰেলিং পালো মানে আৰু বেছি দূৰ নাই বাপৰে আহি আহি প্ৰায় পালোৱে আৰু বেছি দূৰ নাই আৰু অলপ টাইম ধৈৰ্য ধৰক আপোনালোকক দেখুৱাই আছো পৃথিৱীৰ ভিতৰত সকলোতকৈ মানে আটাইতকৈ ওখ স্থানত থকা শিৱ মন্দিৰটো টুংগনাথ মন্দিৰ আপোনালোকে গুগল কৰি চাব পাৰে হায়েষ্ট টেম্পল মানে শিৱ টেম্পল হাইট যদি মাৰে তো ইয়াত এইটোৱে আহিব টুংগনাথ টেম্পল আহি চাওক এনেকুৱা এই ঘৰবিলাক ভাল লাগে ইয়াত ষ্ট্ৰাকচাৰবিলাক দেখিছে কেনেকে যে বনাই পাথৰবিলাকে থৈ 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 এনেকে বনাই দিয়ে বেছি দূৰ নাই আৰু চাওক এইটো এনেকে গৈ 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 একদম এই মূৰত তাতে মন্দিৰটো আৰু বেছি দূৰ নাই আপোনালোকে আহিলে সঁচাকে শিৱৰ তাতে যোৱা নিচিনা পাব চাওক ৰাস্তাটো চাওক একদম স্বৰ্গৰ ৰাস্তা নিচিনা লাগিছে আৰু মেডামে কষ্ট কৰি গৈ 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 আছে লাহে 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 লাহে
আৰু আপোনালোকে ৰাস্তাটো চাব সঁচাকে একদম শিৱৰ দৰবাৰত যোৱাৰ নিচিনা লাগি আছে একদম এনেকে মেঘত চুইছে চাওক এনেকে গৈ 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 একদম মেঘ পাইছে কি ধুনীয়া লাগিছে সঁচাকে বহুত ধুনীয়া এই ট্ৰেকটো আৰু চাওক এই ঘোঁৰাটোক ক'ত দৌৰি আছে হৈছে কেনেকে দৌৰি আছে চাওক এটা মন্দিৰ পালো কি ঠাণ্ডা পাকাবিলাক এইটো হ'ল গণেশ মন্দিৰ চাওক কিমান ধুনীয়া লাগিছে কি ধুনীয়া লাগিছে সঁচাকে বহুত ধুনীয়া আৰু ইয়াৰ পৰা বেছি দূৰ নাই আৰু গণপতি বাপ্পা পাইছো মানে আৰু শিৱ পাৰ্বতীও বেছি দূৰ নাই এতিয়া আৰু বৰষুণ আৰম্ভ হ'ল চাওক কেনেকুৱা বৰষুণ পৰিছে এতিয়া আমি যাদু হ'ব লাগিব যাদু এইফালে যাক যাদু হৈ আছে আৰু এইফালে সকলোৱে যাদু হৈ আছে মানে একদম বৰষুণ পৰি আছে কোনটো চাইডেদি সোমাম ৰেইনকোট কোনটো চাইডেদি সোমাম এইফালে যাদু যাদু এই এটাকে চাওক ৰেইনকোট পিন্ধিব লাগছে পিছফালৰ পৰা একদম যাদু নিচিনা লাগে এইবিলাক চব যাদু যাদু হ'ব লাগিব এতিয়া লাহে 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 পাৰো কোনটো চা ঘূৰা পানীবিলাক কি ঠাণ্ডাৰে সঁচাকে গাইছ যাদু হৈ গৈছে চাওক বৰষুণতো একদম কি অৱস্থা হ'ল বৰষুণ নাই যাদু হ'ব লগা হৈ গৈছে এবাৰ খুলিছিলো ৰেইনকোট এইবাৰ একদম এনেকুৱা পানী আহিছে নহয় কি কম এনেকৈ গৈ আছো আৰু এইটো সন্মুখত মন্দিৰটো অলপ অলপ দেখা পোৱা গৈছে চাওক এইটোৱে হ'ল পৃথিৱীৰ সকলোতকৈ ওখ স্থানত থকা শিৱ মন্দিৰ আটাইতকৈ ওখ স্থানত থকা শিৱ মন্দিৰ আৰু বৰষুণত ভিজি ভিজি এনেকে ফাইনেলি মন্দিৰৰ মেইন প্ৰৱেশ দুৱাৰ পালো ইয়াতে চাৰিওফালে গ'ল দোকান চোকানবিলাক আছে চাওক পুৰা বৰষুণ আৰু আমিও পালো সেইটো অলপমান ওলাইছে এইটো বহুত বৰষুণ গাইছ বহুত বৰষুণ আহি আছে তথাপিতো গৈ আছো এনেকে লাহে লাহে বৰষুণত ভিজি ভিজি এইটো চাওক পৃথিৱীৰ সকলোতকৈ ওখ স্থানত থকা শিৱ মন্দিৰ কিমান ধুনীয়া লাগিছে বৰষুণ যদিও তথাপিতো ভিডিঅ' অন কৰি ৰাখি আছো সঁচাকে বহুত ভাল লাগিছে এইটো পিছফাল হয় মই আগফালটো দেখুৱাই আছো আপোনালোকক আৰু ইয়াতে চেণ্ডেল খুলি থৈ দিলো এতিয়া মন্দিৰত যাওঁ চাওক আৰু মেঘ আহি গ'ল ফটাফট মন্দিৰত যাওঁ আৰু 2টা বজাত 1টা বাজিছে এতিয়া 2টা বজাত মন্দিৰ খুলিব এতিয়া অলপ বন্ধ হৈছে এতিয়া চাওক কিমান ধুনীয়া লাগিছে মেইন মন্দিৰটো মোৰ পিছফালে পৃথিৱীৰ সকলোতকৈ ওখ স্থানত থকা মন্দিৰটো আপোনালোকে চাওক ফাইনেলি আহি গলো আহি পাইছো চাওক ভাল লাগিছে কেদাৰনাথ যাত্ৰা মংগলদৈ আসাম তুংগনাথ বদ্ৰীনাথ ঋষিকেশ এইখন আমাৰ মংগলদৈৰ পৰা হয় যিয়ে থৈ দিছে তাক ধন্যবাদ অসমৰ নামটো ইয়াত দেখি ভাল লাগিল বহুত কষ্ট কৰি ফাইনেলি আহি পাইছে কেনে লাগিছে আহি ভাল লাগছে নাই এতিয়া যেতিয়া মন্দিৰটো দেখা পোৱাৰ পাছত ভাল লাগছে নাই যেতিয়া আধা কিলোমিটাৰ পৰা দেখা পায় তেতিয়া মনত শক্তি পোৱা যায় না সঁচাকে যেতিয়া মন্দিৰটো দেখা পোৱা যায় না তেতিয়া জজটো আৰু বেলেগ আহি যায় হ'লেও ইয়াক চেলুট কৰিছো আহিব পাৰিছে যে কষ্ট কৰি হ'লেও অকলে আহিছে খোজকাঢ়ি কেদাৰনাথো পাৰিব বুলি আশা কৰো ভগৱানে চকু মেলি চাব নিশ্চয় আৰু সঁচাকে চকু পানী ওলাই যায় এইবিলাক মানে ভাবিলে একবাৰ কি কম মুখৰ ভাষা নাই চাওক তাই কান্দি দিছে কেদাৰনাথো আশা কৰো এনেকে পাৰিব সঁচাকে চকু পানী ওলাই যায় যেতিয়া ইমান কষ্ট কৰি আহে নহয় আপোনাৰ চকু পানী অট'মেটিক ওলাই যাব আমি এইটো একো এক্টিং কৰা নাই কিন্তু সঁচাকে অট'মেটিক ওলাই আহে কি কওঁ কি নকওঁ এনেকুৱা হৈ যায় যেতিয়া আপোনালোকে ফাইনেলি যেতিয়া মন্দিৰ দৰ্শন কৰিব ইমান কষ্টৰ ফলত আজি আপোনালোকে গমে পাইছে আমাৰ যাত্ৰাটোত কিমান কষ্ট হৈছে কেইখন পাহাৰ বগাই আহিব লগা হৈছে খোজ কাঢ়িবলগীয়া আহিছে
এতিয়াও আমাৰ যাত্ৰা সম্পূৰ্ণ হোৱা নাই, এতিয়াও আমাৰ কেদাৰনাথ বাকী আছে, তুংগনাথলৈকে হৈছে, তালৈকে মানে মহাদেৱক বহুত বহুত ধন্যবাদ। এতিয়া এনেকৈ আশা কৰোঁ কেদাৰনাথো আমি এনেকৈ কমপ্লিট কৰিব পাৰিম। আৰু এতিয়া দৰ্শনৰ কাৰণে লাইন হ'ব লাগিল, চাওক মন্দিৰ এতিয়া দৰ্শনৰ কাৰণে লাইন হ'ব। এখন 12টাৰ পাছত পানী সেই নহয় বোলে। এতিয়া আমি দৰ্শনৰ কাৰণে গৈ আছোঁ। ইয়াতে হয়তো ফটো ভিডিঅ' কৰিব নিদিব ওচৰৰ পৰা, কিন্তু আপোনালোক যিমানখিনি পাৰোঁ দেখুৱাম। এতিয়া দৰ্শন এটা কৰিলোঁ আৰু ইয়াতে এইটো এটা পাৰ্বতী মন্দিৰ, এইটো এটা পাৰ্বতী আৰু সেইফালে আছে। চাওক কিমান ধুনীয়া লাগিছে এইখিনি, বহুত ধুনীয়া লাগিছে সঁচাকৈ, বহুত ভাল লাগিছে মনটো। হৰ হৰ মহাদেৱ। এতিয়া ধূপ জ্বলাই আছো, চাওক ই আপছিল ইয়াত থাকে আৰু এইফালে ধূপ দিয়া আছে ইয়াত। আৰু প্ৰায় আমাৰ দৰ্শন হৈ গ'ল। এতিয়া নাজানো আৰু কেতিয়াবা আহিব পাৰিম নে নোৱাৰিম, ভগৱানে যদি কৰে নিশ্চয় আহিম ন। ভগৱানে যদি আমাক লৈ আহে আৰু আহিম, মহাদেৱে যদি আনে আকৌ আহিব ট্ৰাই কৰিম। কিন্তু এতিয়াৰ কাৰণে মানে বিদায় দিব লাগিব। এতিয়া আৰু আমাৰ তলত যাব লাগিব। এতিয়া আমি গাড়ী ল'ব লাগিব, ফটাফট যাব লাগিব। কিমান টাইম লাগিব? 2 ঘণ্টাত না আৰামছে, কাৰণ উঠাতে যিমান কষ্ট হয় নামত ইমান কষ্ট নহয়। তো আমি ফাইনেলি এতিয়া বিদায় দি কিনে তুংগনাথক যদিও এৰি যাব মন নাযায়, যদিও এই ঠাইখিনি এৰি যাব মন নাযায়, যাবতো লাগিবই। অকল মেমৰিখিনি লৈ এতিয়া যাম অসমলৈ, ঘৰলৈ। বলক তেনেহ'লে বলা। য়েছ, আৰু আমাৰ কেদাৰনাথ যাত্ৰা আছে, আপোনালোকে ভিডিঅ' চাই থাকিব। কেদাৰনাথত ট্ৰেকিংটো আৰু বেছি ডেঞ্জাৰাছ হ'ব, কাৰণ এইটোতো 5 কিলোমিটাৰে আছে, এইটোতো 22 কিলোমিটাৰ হ'ব। চাওঁ সি পাৰে নে নোৱাৰে। পাৰিব না? 5 কিলোমিটাৰ নহয়, বেছি আছে, মানুহ কোৱাতে কম কৰে, কৰাটো সেনেকুৱাই। আৰু এইফালে এইটো পাৰ্বতী মন্দিৰ, আৰু এইফালে চাওক এইফালে এটা মন্দিৰ আছে এনেকে, আৰু এইটো হ'ল ভৈৰৱনাথ। এটা চাওক নন্দী, সন্মুখত নন্দী, আৰু এইফালে ভোলেনাথৰ মন্দিৰ। কি ধুনীয়া লাগিছে, একদম সৰু, মজা লাগিছে। ফাইনেলি অসমৰ মানুহ লগ পাইছো। ক'ৰ হয়? গুৱাহাটী। আমি বঙাইগাঁও হয়। আপোনালোকে ডাইৰেক্ট ইয়াতে আহিছে আৰু কেদাৰনাথ গৈ আহিছে। বদ্ৰীনাথ যাব। আমি বদ্ৰীনাথ কৰি আহিলো। এতিয়া বদ্ৰীনাথ আপোনালোকৰ ৰাস্তা বন্ধ, 3-4 দিন বন্ধ আছে। আমি পাহাৰ বগাই আহিব লগা হৈছে। যিটো মানে এনেকুৱা 5 কিলোমিটাৰ মান পাহাৰ বগাই, আৰু বিৰাটে ডেঞ্জাৰাছ আছে। এতিয়া খুলিছে বোলে, এতিয়া খুলি 3 দিন লাগিব। সেইটো জচিমত খুলি গৈছে বোলে। জচিমতটো খুলিছে, জচিমতত ইফালে আছে আৰু এটা টানেল বন্ধ হৈছে। টানেলটো হয়তো খুলিছে। ইয়াতে সোমাইছো দৰ্শন কৰি কেনে। ইয়াতে খাম কাঠি ৰোলছ, কিবা কাঠি ৰোলছ কি বস্তু নাজানো, কিন্তু কাঠি ৰোলছ খাম। এতিয়া ভাইয়াক বনাব দিছো। ভাইয়া আচ্ছা সে বনাইয়ে, থেংক ইউ। কাঠি ৰোলছ বনাব, কিবা কাঠি ৰোলছ, ভেজিটেবলছ মানে ৰোলে হিটা, এগ ৰোল যেনেকা আৰু সিফালে মেগী দিছো, মেগী খাম। আৰু ফাইনেলি মোৰ খানা আহি গৈছে। ইয়াত চাওক কাঠা ৰোল, কি টেষ্টি। দৰ্শন কৰি আমি অলপ খাই লৈ এতিয়া আহিলো। আৰু ইয়াতে এটা কি ধুনীয়া চিন, চাওক কিমান ধুনীয়া চাৰিওফালে এইবিলাক চাওক, ছাগলী এইবিলাক কি ভেড়া না ছাগলী ৰে? হা চাওক কিমান ভেড়া, কি ধুনীয়া লাগিছে এইখিনি, একদম মজা লাগিছে। আহি চাওক অসমৰে এজন লগ পালো, দাদা ক'ত হয় আপুনি? গুৱাহাটীৰ হয়। ভাল লাগিল অসমত লগ পাই। মানে ইয়াতে কি আমি অহাৰ পৰাই অসমীয়া কথা ক'বই পৰা নাই। আমি যি কথা কৈ আছো বাহিৰৰ মানুহ লগ পাওঁ, অসমীয়া মানুহ যিটো লগ পাই ভাল লাগে, মনটো ভাল লাগে। আচ্ছা, আপোনাৰ কি এই মানে তুংগনাথে আছিল নে? আৰু আমি আহিলো কেঞ্চিধামৰ পৰা, আহি পেলাই আপোনাৰ আমি কালি ললো
ৰেষ্ট ললো ৰৈ পেলাই আজি আপোনাৰ আহিলো আমি সপ্তাহলৈকে সপ্তাহমান এটা টুংনাথ কৰি পেলাই অহাকালি আকৌ আমি আপোনাৰ ওলাই যাম ইয়াৰ পৰা গৈ পেলাই আমি সীতাপুৰত ৰখি দিম পৰহি আমি কেদাৰনাথ ট্ৰেকিং ষ্টাৰ্ট কৰিম আমিও পৰহি কেদাৰনাথ তেতিয়াহ'লে পৰহি লগ পাই যাম লগ পাম আকৌ ভাল লাগিল দাদা লগ পাই কেদাৰনাথত আকৌ লগ পাম জয় শ্ৰী কেদাৰ জয় শ্ৰী কেদাৰ জয় শ্ৰী তুংগনাথ আৰু এটা কথা আপোনালোকক জনাই দিওঁ যে আমিয়ে ফাৰ্ষ্ট ইউটিউবাৰ হ'ব গৈ আছো অসমীয়া ফাৰ্ষ্ট ইউটিউবাৰ মানে নয়ন দাহঁতে প্ৰিয়তমা ব্লগছ আৰু মুন্না ভাই কেলকুলেটাৰ চন্দন গোটেইকেইটা চেনেলৰে মই নাম লৈ লৈছো এইকেইটা চেনেল অসমীয়াৰ ফাৰ্ষ্ট হৈ আছে যিটো টুংগনাথ মানে টুংগনাথত একদম আৰু মানা ভিলেজ এইবিলাক আমাৰ ভিডিঅ' ফাৰ্ষ্ট পাই আছে আপোনালোকে অসমীয়া তো আপোনালোকে মৰম দিব আশীৰ্বাদ কৰিব আৰু এনেকুৱা ভাল ভাল ব্লগ আপোনালোকক দি যাব চেষ্টা কৰিম আৰু এতিয়া এনেকে নামি আছো লাহে লাহে আৰু অসমৰ মানুহ কেইজনমান লগ পালো ভাল লাগিল নামাতে কেনেকে নামাতে একদম কষ্ট নহয় ন নামাতে পাৰি আছো মই নামাতে একদম বঢ়িয়া একদম অলপো কষ্ট নহয় কিন্তু সেই পাহাৰখন যেনকে নামছো নন ষ্টপ নাই একো নাই যেনকে নামছো ইয়াৰ আগতে যিটো দেখাই পাইছে ভিডিঅ'ত নামিছে সেই তুলনাত এতিয়া বহুত ভালে চিৰি কাটা আছে নামি গলে হল কিন্তু উঠাতে মই মোৰ বেন বাজি গৈছে মই বুলি নহয় সকলোৰে তাই বুলিয়ে নহয় গাইজ সকলোৰে একদম বেন বাজে ওপৰত উঠাতে কিন্তু নামাতে একদম আৰামছে নামিব পাৰি চাকটাই নৰখাকে একদম নামি আছে নামাতে একদম ধুনীয়াকে নামিব পাৰিব তো আপোনালোকে আহিব এনেকুৱা ট্ৰেকৰ মজা ল'বলৈ টুংগনাথ বাবাৰ তাতে A few moments later. আৰু ফাইনেলি সীতাপুৰ আহি পালো বহুত মানে আমাৰ ট্ৰিপটো বহুতে অলপ মানে বেয়া গ'ল কাৰণ আমাৰ মুন্নাৰ আছিল গাটো একদম বহুত বেয়া হৈ গৈছে আৰু এতিয়া আমি সীতাপুৰ পালো আহি হা তোমাৰো গা বেয়া আছিল মোৰতো টেনচনতে মাথা নষ্ট হৈ গৈছে এবাৰ মোৰো গা বেয়া আছিল হয় মোৰো গাটো বেয়া আছিল তাৰ গা বেয়া হলে মোৰ টেনচন হৈ যায় মোৰো বহুত গাটো বেয়া হ'ল মানে বহুত কিবা নিচিনা লাগিছিল হাইটত গৈছিলো ন তো কিন্তু আহি পালো এতিয়া সীতাপুৰ কেদাৰনাথৰ কাৰণে সীতাপুৰ আহি পালো এইখন হোটেল লৈছো তো আৰু ভিডিঅ'টো সামৰিব ইয়াতে হ'ল আৰু কেদাৰনাথ দৰ্শনৰ আগতে মই উত্তৰাখণ্ডৰ এখন গাঁৱত মানে গৈছিলো বহুত সৰল সৰল মানুহ কিছুমানক লগ কৰিছিলো তাৰে এটা ভিডিঅ' আছে সেই ভিডিঅ'টো ইয়াৰ নেক্সট ভিডিঅ'ত পাব আৰু তাৰপিছত মানে সেই গাঁওখনৰ ভিডিঅ'টো ইয়াৰ নেক্সটত পাব তাৰপিছত কেদাৰনাথ দৰ্শনৰ ভিডিঅ'বিলাক পাই থাকিব তো আজিলৈ ভিডিঅ'টো ইয়াতে সামৰো যদি ভাল পাইছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব টাটা বাই বাই লগ পাম আকৌ এটা নেক্সট ভিডিঅ'ত